নমস্কাৰ বন্ধুসকল আপোনালোকৰ বাবে 2025 চনত হ'বলগীয়া নতুনকৈ এটা চৰকাৰী চাকৰি আপডেট লৈছে চাকৰিটো ওলাইছে আপোনালোকৰ পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্টেল ফালৰ পৰা যেটো নেকি আপোনালোকৰ শৰ্ট ফৰ্মত পিএনআৰডি বুলি কোৱা হৈছে তো বন্ধুসকল জবটো সম্পূৰ্ণ ডিটেইলছৰ বাবে আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলত যিসকল নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ধৰণৰ চাকৰি আপডেটসমূহ পাই থাকে তো বন্ধুসকল যেটো আপোনালোকৰ অৰ্গেনাইজেশ্যন নেম হ'ব সেইটো আপোনালোকৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টেল শৰ্ট ফৰ্মত যেটো নেকি পিএনআৰডি বুলি কোৱা হৈছে তো আপোনালোকে এপ্লাই কৰাৰ লাষ্ট ডেটটো দিয়া হৈছে যেটো 11 জানুৱাৰী 2025 দিয়া হৈছে আৰু টোটেল আপোনালোকৰ ভেকেন্সি দিয়া হৈছিল 95টা পোষ্ট আৰু আপোনালোকৰ এটা দিয়া আছে নেম অফ দা পোষ্ট কোঅৰ্ডিনেটৰ এক্সপাৰ্ট অফিচাৰ এণ্ড আদাৰ পোষ্ট আছে ইয়াতে আৰু মোটো এপ্লিকেশনটো আপোনালোকে এটা অনলাইন এপ্লাই কৰিব লাগিব আৰু আপোনালোকে এটা দিছে কেটেগৰীটো আপোনালোকৰ ষ্টেট গভৰ্ণমেণ্ট জব হ'ব আৰু আপোনালোকে এটা দিছে জব লোকেশন আপোনালোকৰ আসাম আছে ইয়াতে আৰু বন্ধুসকল আপোনালোকৰ এটা পোষ্ট ওয়াইজ ভেকেন্সিবোৰ দিয়া হৈছে যেটো আপোনালোকৰ ষ্টেট প্ৰজেক্ট অফিচাৰ জিএছৰ পোষ্ট আছে টোটেল ইয়াত এটা পোষ্ট থাকিব আৰু 2 নম্বৰ পোষ্টটো ষ্টেট প্ৰজেক্ট অফিচাৰ লাইভলিহুডত আপোনালোকৰ এটা পোষ্ট দিয়া হৈছে ডিস্ট্ৰিক্ট কোঅৰ্ডিনেটৰ এনআৰএমত আপোনালোকৰ দুটা পোষ্ট থাকিব ডিস্ট্ৰিক্ট জিএছ এক্সপাৰ্টত আপোনালোকৰ টোটেল 3টা পোষ্ট দিয়া হৈছে ব্লক জিএছ কোঅৰ্ডিনেটৰত আপোনালোকৰ টোটেল 14টা পোষ্ট থাকিব ব্লক এনআৰএম এক্সপাৰ্টত আপোনালোকৰ 37টা পোষ্ট থাকিব ব্লক লাইভলিহুড এক্সপাৰ্ট এগ্ৰিকালচাৰ এলাইডত টোটেল 37টা পোষ্ট থাকিব আৰু আপোনালোকৰ টোটেল পোষ্টৰ সংখ্যা আছিল 95টা পোষ্ট তো আপোনালোকৰ এনেকৈ গোটেইখিনি পোষ্ট মিলাই কিনে টোটেল আপোনালোকৰ 95টা পোষ্ট দিয়া হৈছে আৰু আপোনালোকৰ এটা দিছে পিএনআৰডি ৰিকুৱাৰমেণ্ট 2025 এলিজিবিলিটি মানে আপোনালোকৰ এটা পোষ্ট ওয়াইজ কোৱালিফিকেশনবোৰ দিয়া হৈছে আৰু আপোনালোকৰ যিটো কি ষ্টেট প্ৰজেক্ট অফিচাৰ জিএছৰ পোষ্ট আছে ইয়াতে কোৱালিফিকেশনটো আপোনালোকৰ এমটেক এমই এমএসসি নাইবা আপোনালোকৰ বিই বিটেক উইথ পিজি ডিপ্লোমা নাইবা আপোনালোকৰ এমএসসি উইথ পিজি ডিপ্লোমা থাকিব লাগিব নাইবা আপোনালোকৰ লাষ্ট অপচন আছে পোষ্ট গ্ৰেজুৱেট ইন সায়েন্স হ'ব লাগিব তেনেহলে এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ 2 নম্বৰ পোষ্টটো ষ্টেট প্ৰজেক্ট অফিচাৰ লাইভলিহুডত পোষ্ট আছে ইয়াতে আপোনালোকৰ কোৱালিফিকেশন মাষ্টাৰ ইন এগ্ৰিকালচাৰ ইকনমিক্স হৰ্টিকালচাৰ এগ্ৰো ফৰেষ্ট্ৰি নাইবা আপোনালোকৰ এগ্ৰোনমি ফৰেষ্ট্ৰি ইয়াতে কোৱালিফিকেশন বিচাৰিছে যদি আছে আপোনালোকে এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ 3 নম্বৰ পোষ্টটো আছে ডিস্ট্ৰিক্ট কোঅৰ্ডিনেটৰ এনআৰএমৰ পোষ্ট যেটো নেকি কোৱালিফিকেশন বিটেক ইন সিভিল নাইবা আপোনালোকৰ এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিংত যদি আছে কোৱালিফিকেশন তেনেহলে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ 4 নম্বৰ পোষ্ট আছে ডিস্ট্ৰিক্ট জিআইএছ এক্সপাৰ্টৰ পোষ্ট যেটো নেকি কোৱালিফিকেশন এমটেক এমই এমএসসি নাইবা আপোনালোকৰ বিই বিটেক উইথ পিজি ডিপ্লোমা নাইবা আপোনালোকৰ এমসিএ উইথ পিজি ডিপ্লোমা নাইবা আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ইন সায়েন্স বিচাৰিছে যদি আছে কোৱালিফিকেশন আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ 5 নম্বৰ পোষ্ট আছে ব্লক জিএছ কোঅৰ্ডিনেটৰ পোষ্ট ইয়াতে কোৱালিফিকেশন এমটেক এমই এমএসসি নাইবা আপোনালোকৰ বিই বিটেক উইথ পিজি ডিপ্লোমা এমসিএ বিচাৰিছে নাইবা আপোনালোকৰ এটা পোষ্ট গ্ৰেজুৱেট ইন সায়েন্স হলো আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু 6 নম্বৰ পোষ্টটো দিছে আপোনাৰ ব্লক এনআৰএম এক্সপাৰ্টৰ পোষ্ট যেটো নেকি আপোনালোকৰ বিটেক ইন সিভিল ইঞ্জিনিয়াৰিং বিচাৰিছে নাইবা আপোনালোকৰ এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং বিচাৰিছে আৰু আপোনালোকৰ লাষ্টত আছে 7 নম্বৰ পোষ্টত আছে ব্লক লাইভলিহুড এক্সপাৰ্ট এগ্ৰিকালচাৰ এলাইডৰ পোষ্ট যেটো নেকি কোৱালিফিকেশন বিচাৰিছে মাষ্টাৰ ইন এগ্ৰিকালচাৰ ইকনমিক্স হৰ্টিকালচাৰ এগ্ৰো ফৰেষ্ট্ৰি এগ্ৰোনমি ফৰেষ্ট্ৰি যদি আছে কোৱালিফিকেশন আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু বন্ধুসকল আপোনালোকৰ ইয়াত দিছে এজ লিমিট আপোনালোকৰ ইয়াতে পোষ্ট ওয়াইজ এজ লিমিট সবৰে বেলেগ দিয়া হৈছে তো আপোনালোকৰ এটা প্ৰথম বস্তু দিছে ডিস্ট্ৰিক্ট জিএছ এক্সপাৰ্ট এণ্ড ব্লক জিএছ কোঅৰ্ডিনেটৰ পোষ্ট যেটো নেকি আপোনাৰ মিনিমাম এজটো বিচাৰিছে 18 বছৰ আৰু মেক্সিমামটো বিচাৰিছে আপোনাৰ 45 বছৰ তাৰ পাছতো দিছে আপোনাৰ ষ্টেট প্ৰজেক্টৰ অফিচাৰ এণ্ড ডাইৰেক্ট কোঅৰ্ডিনেটৰ পোষ্ট আপোনাৰ মিনিমাম এজটো বিচাৰিছে 18 বছৰ আৰু মেক্সিমামটো বিচাৰিছে 40 বছৰ তাৰ পাছতো দিছে আপোনালোকৰ ব্লক জিএছ কোঅৰ্ডিনেটৰ ব্লক এনআৰএম এক্সপাৰ্ট এণ্ড ব্লক লাইভলিহুড এক্সপাৰ্টৰ যেটো নেকি আপোনাৰ মিনিমাম এজটো 18 বছৰ আৰু মেক্সিমামটো 38 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু বন্ধুসকল আপোনালোকৰ কিছুমান ইম্পৰ্টেণ্ট ডেটছ দিয়া হৈছে যেটো আপোনালোকৰ নটিফিকেশন ৰিলেটেড ডেট সেইটো আপোনালোকৰ 11 ডিসেম্বৰ 2024 ৰিলিজ হৈ গৈছে তাৰ পিছত আপোনালোকৰ দিছে এপ্লাই কৰা ষ্টাৰ্টিং ডেট যেটো নেকি আপোনালোকৰ 12 ডিসেম্বৰ 2024 আপোনালোকৰ ষ্টাৰ্টিং শুৰু হৈ গৈছে তাৰপিছত ইয়াতে আপোনালোকৰ দিছে এপ্লাই কৰা লাষ্ট ডেট মানে আপোনালোকৰ এপ্লাই কৰা অন্তিম তাৰিখটো দিছে ইয়াতে 11 জানুৱাৰী 2025 লৈকে আপোনালোকে এপ্লাই কৰা লাষ্ট ডেট দিয়া হৈছে তো বন্ধুসকল লাষ্টত দিছে আপোনালোকৰ কিছুমান ইম্পৰ্টেণ্ট ৱেবছাইটৰ লিংক যেটো নেকি আপোনালোকৰ অনলাইন এপ্লিকেশন ফৰ্ম সেইটো আপোনালোকে ক্লিক হাত গলে ৰেজিষ্টাৰ কৰি আপোনালোকে অনলাইন এপ্লিকেশন ফৰ্মখন ফিল আপ কৰিব পাৰিব তাৰ পাছত দিছে আপোনালোকৰ এডভাৰটাইজমেন্ট ডিটেইলছ ক্লিক হাত গৈ পিনি আপোনালোকে এডভাৰটাইজমেন্ট ডিটেইলছখন কমপ্লিটলি চেক কৰিব পাৰিব লাষ্টত দিছে অফিচিয়েল ৱেবছাইট ক্লিক হাত গৈ পিনি আপোনালোকে কমপ্লিট অফিচিয়েল ৱেবছাইটত গৈ পিনি আপোনালোকে এপ্লাই প্ৰচেছখিনি ষ্টাৰ্টিং কৰিব পাৰিব তো বন্ধুসকল আজিৰ আপডেট ইমানে আছিল এনেকুৱা ধৰণৰ চাকৰি আপডেট পাই চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু এপ্লাই কৰা লিংক ভিডিঅ ডেসক্ৰিপচনত আছে আপোনালোকে গৈ পিনি চেক আউট কৰক আৰু চেনেলটো যদি নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি লওক যাতে এনেকুৱা ধৰণৰ চাকৰি আপডেটসমূহ পাই থাকে তো আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম।